নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম বন বিভাগৰ যিটো গেম ৱাচাৰ পদ মুকলি হৈছিল, সেই গেম ৱাচাৰ পদটোৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হয় বা দৰমহাসমূহ কেনেকুৱা হয় আৰু আপোনালোকৰ গেম ৱাচাৰ যিটো পদ সেই পদটোৰ ডিউটি কেনেকুৱা হয়, এই ভিডিঅ'টো আপোনাক সকলোখিনি কথা জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ যি গেম ৱাচাৰ মৃগৰক্ষীত 78টা পদ মুকলি হৈছিল, সেইখিনি পদৰ যিটো চিলেকশ্যন প্ৰচেছ তাত টোটেল ষ্টেপ থাকে 4টা। আপোনালোকৰ অসম বন বিভাগৰ ফৰেষ্ট গাৰ্ডৰ যিটো চিলেকশ্যন প্ৰচেছ আৰু গেম ৱাচাৰ যিটো চিলেকশ্যন প্ৰচেছ দুয়োটা ছেম হয়। এতিয়া আপোনালোকৰ গেম ৱাচাৰ যিটো চিলেকশ্যন প্ৰচেছ তাৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ফিজিকেল টেষ্ট। ফিজিকেল টেষ্টত দুটা ইভেণ্ট থাকে। আপোনালোকৰ যিটো ফাৰ্ষ্ট ইভেণ্ট সেইটো হৈছে ৰানিং আৰু যিটো ছেকেণ্ড ইভেণ্ট সেইটো হৈছে লং জাম্প। ৰানিংটো ল'ৰাসকলৰ হয় 3200 মিটাৰ আৰু ছোৱালীসকলৰ হয় 1600 মিটাৰ। তাৰপিছত লং জাম্প ল'ৰাসকলে 16.5 ফুট লং জাম্প মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। তাৰপিছত আপোনালোকৰ যিটো নেক্সট ষ্টেপ সেইটো হৈছে ৰিটেন টেষ্ট। ৰিটেন টেষ্টত আপোনালোকৰ 100টা মাল্টিপল চইচ কুৱেশ্যন আহে। প্ৰতিটো কুৱেশ্যনৰ হাফ মাৰ্ক থাকে, টোটেল কুৱেশ্যন হয় 100 আৰু টোটেল মাৰ্ক থাকে 50। এতিয়া আপোনালোকৰ গেম ৱাচাৰৰ যিটো আপোনালোকৰ চিলেবাছ আৰু গেম ৱাচাৰৰ যিটো কুৱেশ্যন পেটাৰ্ণ সেইটো আপোনালোকৰ অসম আৰক্ষী ABOB হওক নাইবা আপোনালোকৰ অসম বন বিভাগৰ ফৰেষ্ট গাৰ্ড AFF ছেম হয়। তাৰপিছত আপোনালোকৰ যিটো 3 নম্বৰ ষ্টেপ সেইটো হৈছে ৱাকিং টেষ্ট, য'ত ল'ৰাসকলে 26 কিলোমিটাৰ আৰু ছোৱালীসকলে 16 কিলোমিটাৰ খোজকাঢ়িব লাগে আৰু সময় থাকে 4 ঘণ্টা। ৱাকিং টেষ্টত কোনো ধৰণৰ মাৰ্ক নাথাকে, জাষ্ট আপোনালোকে কোৱালিফাই কৰিলে হৈ যায়। তাৰপিছত একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট আৰু অৰেল বা ভাইভা টেষ্টত থাকে 5 মাৰ্ক। এতিয়া আপোনালোকৰ গেম ৱাচাৰৰ যিটো চিলেকশ্যন প্ৰচেছ তাত টোটেল মাৰ্ক থাকে 100। ফিজিকেল টেষ্টত 40, ৰিটেনত 50, ভাইভাত 5 আৰু NCCৰ বাবে থাকে 5 মাৰ্ক। তাৰপিছত আপোনালোকৰ গেম ৱাচাৰ পদটোৰ এতিয়া ডিউটিসমূহ কেনেকুৱা হয়। গেম ৱাচাৰ পদটো মানে যিটো মৃগৰক্ষী পদ, সেই গেম ৱাচাৰ পদটো মেইনলি অসম বন বিভাগৰ যিসমূহ ৱাইল্ড লাইফ যিসমূহ ৰাষ্ট্ৰীয় উদ্যান আছে তাত মেইনলি ডিউটি হয়। আপোনালোকৰ গেম ৱাচাৰৰ খুব কম সংখ্যক আপোনালোকৰ যিটো নৰ্মেল এৰিয়া বা আপোনালোকৰ বাহিৰত ডিউটি হয়, কিন্তু আপোনালোকৰ বেছিভাগে গেম ৱাচাৰ পদটো মেইনলি ৱাইল্ড লাইফৰ পদ হয়। গতিকে গেম ৱাচাৰ যিটো পদ সেই পদটোৰ ডিউটিসমূহ ৱাইল্ড লাইফৰ ভিতৰত হয়। মানে আপোনালোকৰ ৱাইল্ড লাইফৰ ভিতৰত যিসমূহ জীৱ জন্তু আছে সেইসমূহ চোৱা চিতা কৰিব লাগে। গেম ৱাচাৰ মানে আছে মৃগৰক্ষী, মানে আপোনালোকৰ যিসমূহ জীৱ জন্তু সেইসমূহ চোৱা চিতা কৰিব লাগে। এতিয়া দৰমহাৰ ক্ষেত্ৰত আপোনালোকৰ গেম ৱাচাৰৰ দৰমহাটো আপোনালোকৰ ফৰেষ্ট গাৰ্ড হওক নাইবা AFF হওঁতে ছেম হয়। আপোনালোকৰ নাইবা অসম আৰক্ষী ABOB হওঁতে গেম ৱাচাৰৰ দৰমহাটো ছেম। তাৰপিছত আপোনালোকৰ ছুটিখিনিৰ ক্ষেত্ৰতো একেই হয়। আপোনালোকৰ ফৰেষ্ট গাৰ্ড হওক নাইবা AFFৰ যেনেকুৱা ছুটি গেম ৱাচাৰৰ ছুটিৰ ক্ষেত্ৰত একেই। আপোনালোকৰ দৰমহাটো একেই আৰু ড্ৰেছটো আপোনালোকৰ খাকী ড্ৰেছ থাকে। তাৰপিছত আপোনালোকৰ গেম ৱাচাৰ ষ্টাৰ নাথাকে, যেনেকৈ ফৰেষ্ট গাৰ্ডৰ তাৰ ষ্টাৰ থাকে কিন্তু গেম ৱাচাৰ তাৰ ষ্টাৰ নাথাকে। গতিকে যিসকলে গেম ৱাচাৰত আহিম বুলি ভাবি আছে তেওঁলোকে আপোনালোকৰ যদিহে গেম ৱাচাৰত আহিব যায় তেন্তে আপোনালোকৰ ইমানো বেছি অসুবিধা নহয়। গেম ৱাচাৰ পদটো এটা ভাল পদেই হয়, 3rd গ্ৰেডৰ পদ আৰু আপোনালোকৰ দৰমহাটো ক'লোৱে আপোনালোকৰ সকলোখিনি সমান। ধৰি লওক অসম আৰক্ষী ABOB নাইবা অসম বন বিভাগ ফৰেষ্ট গাৰ্ড AFF সকলে দৰমহা সমান আৰু আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছটো একেই হয়। গতিকে গেম ৱাচাৰ পদটো আপোনালোকৰ ধুনীয়া এটা পদ হয়। গতিকে আপুনি যদি আহিম বুলি ভাবি আছে তেন্তে এতিয়াৰ পৰা ফিজিকেল টেষ্ট লগতে ৰিটেন টেষ্টৰ পৰা নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।